হেল্ল', অলপ ৰখা হা। ঐ ক তই ক'ত আছ বাৰু কচোন? এঘণ্টাত আহিবলগীয়া মানুহটো 4 ঘণ্টা হ'ল, দেখা দেখি নাই। এই মই এফালে আহিছিলোঁ। আহা সোনকালে আহ, মই আকৌ নাৰ্ছিং হোম যাব লাগিব নহয়। নাৰ্ছিং যাবি? ৰিপৰ্টছকেইটা আনিব লাগে নহয়। হ'ব দে, গৈ আছোঁ। হ'ব দে আহা সোনকালে আহ। আহিলা? কাৰ ফোন আহিছিলে? এই মায়ে কৈছিল। দেহা মই যাওঁ দিয়া, বহুত দেৰি হৈ গ'ল। ঘৰত চাগে মায়ে মোৰ কাৰণে বাচ্চা আছে। আৰে আৰু অলপ সময় থাকাচোন। নাই নহ'ব। জান, তুমি যে মোৰ কাষত থাকিলে মোৰ যে ওলাই থাকে। কি ওলাই থাকে? কথা ইমান কথা ওলাই শেষেই হ'ব নোখোজে জানা। হ'ব তোমাৰ লগত লেকচাৰ মাৰি থাকিলে মোক ফালিব। কোনে? এই কি ফালিব? সেই এডাল মোক মায়ে পিঠি ফালিব। মই যাওঁ। জান ৰ'বাচোন, এই যোৱাৰ আগতে অকণমান মাৰি থৈ যোৱাচোন। তুমি মাৰিলে যে বৰ মজা লাগে। সেই এডাল কি মাৰিব লাগে? চাধা। এতিয়া মই তোমাক চাধা মাৰি খুৱাই থাকিবলৈ সময় নাই। মই যাওঁ, আৰু অলপ পাছত কল কৰিবা। হ'ব দিয়া, মই তোমাক 1 ঘণ্টাৰ পিছত ফোন কৰি আছোঁ। 1 ঘণ্টাৰ পাছত নালাগে, মই গৈ পামগেহে। হ'ব তেতিয়াহ'লে তোমাক মই 5টা বজাত ফোন কৰি আছোঁ। 5টা বজাত? তেতিয়া মোৰ ধূপ-ধূনা জ্বলোৱা সময়। কৃষ্ণ প্ৰভু, তেতিয়াহ'লে মই 7টা বজাত কৰিম। 7টা বজাত মোৰ তেতিয়া ফেভাৰিট চেলখন দিয়া সময়। তেতিয়াহ'লে মই 9টা বজাত ফোন কৰিম। দেহা এই 9টা বজাত মানে মই মাৰ লগত ভাত বনোৱাত সহায় কৰি দিম। নালাগে তেতিয়া। হ'ব দিয়া, তেতিয়াহ'লে মই তোমাক 11টা বজাত ফোন কৰিম। অ'কে? অ'কে। 11টা বজাত আকৌ মই বাচন ধুই থাকোঁ নহয়। চব বাদ দিলোঁ মই ৰাতি 12টা বজাত ফোন কৰিম। তেতিয়াতো চব মানুহ শুই যাব, তেতিয়াতো আৰু টেনশ্যনেই নাই। হ'ব, মই ৰাতি 12টা বজাত ফোন কৰিম। হ'ব 12টা বজাত দেখোন ময়ো শুই যাওঁ। প্ৰভু, ক'ত ফচিলোঁ বাৰু? আৰে তেতিয়াহ'লে ফোন কৰিম কেতিয়া তোমালৈ? তোমাৰ যেতিয়া মন যায় তেতিয়াই কৰিবা। কি? চাওক, এইখন প্ৰাইভেট নাৰ্ছিং হোম। ইয়াত মই ফ্ৰী একো কৰিব নোৱাৰোঁ। প্লিজ ছাৰ, মোৰ প্ৰব্লেমটো বুজি পাওক। মই চব বুজি পাওঁ আৰু সকলো জানো, কিন্তু মই এটা নিৰ্দিষ্ট সময়লৈকেহে আপোনাক সহায় কৰিব পাৰিম। চাওক, মোৰ হাতত উপায় নাই। সম্পূৰ্ণ পে'মেণ্ট কৰিলেহে মই আগবাঢ়িব পাৰিম। কিন্তু ছাৰ, মোৰ হাতত এতিয়া ইমানবোৰ পইচা নাই। তেন্তে আপুনি কোনোবা চৰকাৰী চিভিলত যাওক। মই আপোনাক যিটো বাজেট দিছোঁ তাতকৈ কিছু পৰিমাণৰ ওপৰ হ'লেহে মই মিলাই দিব পাৰিম, কিন্তু তাতকৈ বেছি মই একো কৰিব নোৱাৰিম। চৰি, নোৱাৰিম। হেল্ল', মই পেচেণ্ট এটা চাই আছোঁ। ঠিক আছে, মই 10 মিনিটৰ পিছত পাই যাম দেই। হ'ব, ঠিক আছে। এতিয়া আপুনি যাব পাৰে। যাব। হ'ব ছাৰ। নন্দিনী, সমীৰণ, 5 বছৰৰ মূৰত তোমাক লগ পালোঁ। 5 বছৰ 7 মাহ। ৱাহ, তুমি দেখিছোঁ সময়ৰ ঠিক হিচাপ ৰখা হ'লা। কি কৰিবা, সময়ে যি শিক্ষা দিছে, প্ৰতি পলে পলে সময়বোৰ গণি গণি পাৰ কৰিছোঁ। কিন্তু নন্দিনী, তুমি ইয়াত কিয়? আৰু তোমাৰ গাত এয়া বগা সাজ? যি দেখিছা সেয়াই সঁচা, আৰু যি হ'ব লগা থাকে সেয়া হ'বই। কোনে কি কৰিব পাৰে? নন্দিনী, মোক কথাবোৰ বুজাই কোৱাচোন।
একো বুজাবলৈ নাই মই যাওঁ দিয়া কিন্তু হেল্ল' নন্দিনী তুমি আজি দিম কালি দিম কৰি ভাড়া কেতিয়া দিবা 6 মাহ পাৰ হৈ গ'ল দিম বৌ মানে মোৰ প্ৰব্লেম এটা হৈ আছে তোমাৰ অৱস্থাটো চাইহে মই ধৈৰ্য ধৰি আছো আৰু নহ'ব হয় আজি টকা দিবা নহ'লে ঘৰ খালী কৰিবা কি হৈছে নন্দিনী কোৱাচোন তুমি মই সহায় কৰিব পাৰোঁ নেকি নালাগে একো হোৱা নাই May I come in, sir? Yes. Come in. বহক। হয় হয় কওকচোন ডাক্তৰ এইমাত্ৰ যে আপোনাৰ লগত এগৰাকী লেডিয়ে কথা পাতি আছিল নন্দিনী হয় তেওঁৰ কি প্ৰব্লেম হৈছে আৰু তেওঁ বগা সাজত যে কি ক'ব মিষ্টাৰ সকলোবিলাক কপালৰ লিখন বুজিছে কেইবছৰমানৰ আগলৈকে সকলোবিলাক ঠিকেই আছিল মিষ্টাৰ বৰুৱা মানে নন্দিনীৰ শহুৰেক ঢুকুৱাৰ পাছৰ পৰা অবিনাশে মানে নন্দিনীৰ হাজবেণ্ডে অত্যাধিক ড্ৰিংকছ কৰিবলৈ ল'লে অৱশ্যে আগতেও তেওঁ ড্ৰিংকছ কৰে কিন্তু অভাৰ ড্ৰিংকিঙৰ কাৰণে কেইমাহমানৰ আগতে তেওঁ এক্সপায়াৰ হ'ল য়েছ অভাৰ ড্ৰিংকিঙৰ কাৰণে লিভাৰ ফাংচন ডেমেজ হৈ তেওঁ এক্সপায়াৰ হ'ল তাতে আকৌ বেচেৰি চাব নোৱাৰা অৱস্থা তাতে তাই আকৌ প্ৰেগনেণ্ট কিন্তু ডাক্তৰ তেখেতসকলৰ অৱস্থাটো যথেষ্ট ভাল আছিল হয় সকলো আছিল কিন্তু অবিনাশৰ চিকিৎসাৰ বাবে সকলো টকা পইচা মাটি বাৰী সকলোবিলাক শেষ হৈ গ'ল একমাত্ৰ তাৰ চিকিৎসাৰ বাবে কিন্তু কি কৰিব নিয়তিৰ কি সিদ্ধান্ত কোনে কি কৰিব কওক এতিয়া নন্দিনীৰ ডেলিভাৰীৰ বাবেও পইচাৰ অভাৱ চাওক সকলো জানিও মই একো কৰিব পৰা নাই কাৰণ মোৰতো সকলো হাত ভৰি বন্ধা ডাক্তৰ যিমানবোৰ খৰচ হয় সকলো মই বহন কৰিম কৰিম মানে মই ৰিচিপশ্যনত 50,000 টকা জমা কৰি যাম আচ্ছা আৰু যদি বেছি লাগে আপুনি এই কাৰ্ডটোত ফোন এটা কৰি দিব ঠিক আছে আপুনি পইচাৰ কথা চিন্তা নকৰিব খালি তাইৰ ট্ৰিটমেণ্টত কৃপণালি নকৰিব কিন্তু কোনো কিন্তু নাই ডাক্তৰ এয়া তাইৰ প্ৰতি বন্ধুৰ সহায় আচ্ছা আপুনি যদি বেয়া নাপায় মোক তাৰ এড্ৰেছটো দিব নেকি ঠিক আছে লৈ লওক লিখি লওক পেনটো দিবচোন ঠিক আছে ডক্টৰ থেংক ইউ অ'কে তেন্তে মই আহোঁ ঠিক আছে যাব নন্দিনী মই আৰু তোমাক এইখন ঘৰত ৰাখিব নোৱাৰিম আজি 6 মাহ হৈ গ'ল তুমি ভাড়া নিদিয়া তোমাৰ মনত আছে আছে বৌ কিন্তু কি মইতো এখন আশ্ৰম খুলি বহি থকা নাই এই 6 মাহে বহুত ধৈৰ্য ধৰিলো আৰু নোৱাৰো বৌ আপুনি এনেকে মোক হঠাৎ উলিয়াই দিলে মই বাৰু কলৈ যাম সেইটো তোমাৰ মেটাৰ মোৰ নহয় যোৱা বৌ নন্দিনী তুমি মোৰ আগত ভাও জুৰিব নালাগে তোমাৰ হাতৰে বেগটো দেখি মই সকলো বুজি পাইছো সমীৰণ হ'ব ব'লা তুমি চিন্তা কৰিব নালাগে মই আছো নহয় নাই মই তোমাৰ লগত বহুত অন্যায় কৰিছো তুমি
মোৰ কাৰণে আৰু চিন্তা কৰিব নালাগে মই এনেকৈ শাস্তি পাব লাগে চুপ মনে মনে থাকা মই আৰু কোনো শুনো ব'লা এই আহা অ বহা আহা ব'লা আহা আকৌ বহা সমীৰণ মই ইয়াত বেছি সময় আৰু কৰিব নোৱাৰিম তুমি মোক সোনকালে জব এটা ঠিক কৰি দিয়া বাকীখিনি মই মেনেজ কৰি ল'ম তুমি এতিয়া জব চবৰ কথা চিন্তা কৰিব নালাগে তুমি এতিয়া বিন্দাছ আৰাম কৰা এতিয়া কোৱা কি খাবা নাই নালাগে মোৰ ভোক নাই আৰে নাই নাই বুলি ক'লে হ'ব জানো ৰ'বা মই আনি আছোঁ সমীৰণ কোৱা তোমাৰ ৱাইফ ঘৰত নাই নেকি ক'ৰবাত ওলাই গৈছে ৱাইফ আৰু মোৰ এইখন ঘৰত গৃহস্থ আৰু গৃহিণী সকলো ময়েই তাৰমানে তুমি বিয়া নাপাতিলা নাই নাপাতিলোঁ জানা ছোৱালীয়ে নাপালোঁ তুমি বহা মই আহি আছোঁ শুনাচোন তুমি যে ফুৰিবলৈ গ'লা মোলৈ কি আনিলা ৰ'বা মই পাহৰিছিলোৱে সঁচাই আনিলা নেকি এইটো লোৱা মই ধেমালিহে কৰিছিলোঁ এইটো তোমালৈ মই বহুত মৰমত আনিছোঁ সদায় ভালকৈ ৰাখিবা চাবা এইটো মই সদায় সযতনে ৰাখিম উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰে কোমল ভাষাৰে উশাহে কব সুধিলে তুমি আপোন বুলিয়ে
বৰষুণ তুমি তুমি এইটো অঁ তুমি আহিলা বাকী কোৱা ৰ'বা আজি নৱ আৰু তাৰ গাৰ্লফ্ৰেণ্ডজনী যে হে নক'বা আৰু অঁ তুমি মোৰ কথাত মন দিয়া নাই যে কি হ'ল সমীৰণ তোমাক মোৰ কথা এটা ক'ব লগা আছে কথা কথাহে ক'বা কোৱা আৰু তোমাক মোৰ ঘৰত একচেপ্ট নকৰে কি কিন্তু কিয় তোমাক মই কেনেকৈ এইবোৰ কথা কওঁ মই ভাবিয়ে পোৱা নাই তোমাৰ মা দেউতাও নাই আৰু তোমাৰ অৱস্থাও ইমান ভাল নহয় আৰু সেই কথাটো মোৰ ঘৰৰ কোনেও সহজভাৱে মানি ল'ব খোজা নাই স্পেচিয়েলি দাদাই যে তোমাক একদম পচন্দ নকৰে মোৰ একো নাথাকিব পাৰে কিন্তু তোমাক মই বহুত ভাল পাওঁ আৰু তুমি বিচৰা সকলো সুখ মই দিব পাৰিম কিন্তু সমীৰণ মই বহুত ট্ৰাই কৰিছোঁ কি হ'ব মই নাজানো বাৰু মই এতিয়া যাওঁ খুৰাহঁতৰ ঘৰৰ পৰাও আহিব লগা আছে অঁ হয় নেকি তেনেহ'লে ব'লা মই থৈ আহিম নাই নালাগে আকৌ কোনোবাই দেখিব হ'ব দিয়া তেনেহ'লে তুমি যোৱা শুনাচোন তোমাক বহুত ভাল পাওঁ ময়ো ভাল পাওঁ দিয়া বাই বাই তোমাকে বুজিও নুবুজা নন্দিনী তাই ইয়াত তাই এইটো ভাল নকৰিলে তুমি মোক কালি মিছা কথা কিয় ক'লা কি মিছা কথা ক'লো ৰ'বাচোন তুমিতো কালি মোক খুৰাহঁতৰ ঘৰলৈ যাম বুলিহে কৈ গৈছিলা অঁ মইতো খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ নাই তুমি এতিয়াও মিছা কথা কৈ আছা তোমাক কালিতো মই ৰেষ্টুৰেণ্টৰ পৰা ল'ৰা এজনৰ লগত ওলাই অহা দেখিছোঁ তাৰমানে তুমি দেখিলা অঁ দেখিছোঁতো মোক মাফ কৰি দিয়া সমীৰণ মাফ কৰি দিয়া কথা নাহে মোৰ দুখহে লাগিছে তুমি মোক মিছা কথা কৈ গৈছা কোন আছিলে সি নহয় তাৰমানে মোক দাদাই লগ কৰিবলৈ দিছিলে মানে মোক ঘৰৰ পৰা চাই দিছে কি মই কি কৰিম কোৱা এফালে তুমি আৰু আনফালে মোৰ ঘৰৰ মানুহ মই কোনফালে মৰিম নোৱাৰিছোঁ আৰু সি ভাল ল'ৰা তাৰ দেউতাকো নাম থকা ঠিকাদাৰ আৰু লগতে সিও ভাল বিজনেছ কৰে আৰু ঘৰৰ পৰা প্ৰায় ঠিক কৰাৰ নিচিনাই হৈছে সকলো ঠিকেই কৰি থৈছা তেনেহ'লে মোৰ লগত ইমান নাটক কিয় নাটক নহয় তুমি সকলোখিনি যেতিয়া গম পাইছাই মোক ভুল নুবুজিবা আৰু মই ঘৰৰ মানুহৰ কথা পেলাব নোৱাৰো কিন্তু তুমি এই কথাবোৰ ইমান সহজভাৱে কৈ দিব পাৰিলা জীৱনৰ 5টা বছৰ তোমাক দিলোঁ আৰু এতিয়া তুমি সেলফিছৰ দৰে কথা ক'ব আহিছা কিন্তু মই কি কৰিম কোৱা মই মা দেউতা দাদাক অসুখী কৰি তোমাৰ লগত সুখত কেনেকৈ থাকিম তাতে তোমাৰ নিৰ্দিষ্ট ইনকামো নাই ৱাহ নন্দিনী ৱাহ ঠিক আছে দিয়া যোৱা তেন্তে তুমি সুখী হোৱা
তোমাৰ সুখ মানেই মোৰ সুখ। কিন্তু এটা কথা তুমি মনত ৰাখিবা, সঁচা ভালপোৱা টকা পইচাত নাপায়। আজি মোৰ হাতত টকা পইচা নাথাকিব পাৰে, কিন্তু এটা সময় আহিব, সেয়া সকলো মই ঘটি ল'ব পাৰিম। কিন্তু এই ভালপোৱা নাপাম নন্দিনী। আজি সময়ে মোৰ পৰীক্ষা লৈছে। আৰু এটা কথা শুনি লোৱা, তোমাক আজিও মই ভাল পাই আছোঁ আৰু সদায় ভাল পাই থাকিম। ৰ'বাচোন। এইয়া লোৱা লোৱা। আৰু এতিয়া তুমি বহি খোৱা, আৰু কালিলৈ চেকআপত যাব লাগিব নহয়। কিন্তু কোনো কিন্তু নাই। এতিয়াৰ পৰা মই যেনেকৈ ক'ম তেনেকৈ কৰিব লাগিব। তুমি এতিয়া বহা। তুমি বহা হা, মই আহি আছোঁ। হেৰি বৰা, এই গাঁৱত এইবোৰ কি হৈছে শুনিছেনে নাই? কি হৈছে হে? সমীৰণে বোলে কোনোবা বিধৱা এজনী আনি ঘৰত সোমোৱাইছে। হৰি হৰি, এইবোৰ কি শুনিছো হে? ৰ'ব, তাতে আৰু এটা কথা নহয়। কি? সেইজনী বোলে গৰ্ভৱতীও। সৰ্বনাশ, হে প্ৰভু, এইবোৰ কি শুনিছো? এনেকৈ হ'লে আমাৰ গাঁৱৰ এই ল'ৰালৰিবিলাকলৈ কি প্ৰভাৱ পৰিব? তাকেইতো, কথাটোতো বৰ বেয়া হৈছে। আৰে চা না, তাৰ ইমান সাহস! চালা বোৱাৰী এজনী আনি ঘৰত সোমাই থৈছে। ঐ বুজিছ, সিহঁতৰ ঘৰলৈ কাইলৈ গাঁৱৰ ৰাইজক লৈ এপাক যাব লাগিব। হয় দে, কাইলৈ এপাক যাব লাগিব। নন্দিনী, এইবোৰ তুমি কি কৰিছা? থোৱা বুলিছো নহয়, থোৱা। তুমি এতিয়া আৰাম কৰিব লাগে, কাম নহয়। হ'ব দিয়া, মই সাধাৰণ কামটো কৰিলে একো নহয়। আৰু তুমি আনৰ পত্নী আৰু সন্তানৰ কাৰণে ইমানখিনি কৰিব পাৰিছা। মই এই সাধাৰণ কামটো কৰি তোমাক সহায় কৰি দিব নোৱাৰোনে? এইবোৰ কথা বাদ দিয়া এতিয়া। সঁচায়ো, যিখিনি সময়ত নিজৰ বুলি ভবা মানুহখিনি কাষত থাকিব লাগিছিল, সেই সময়ত নিজৰ মানুহবোৰো আঁতৰি গ'ল। যিটো দাদাৰ কথাত মই বিয়া হ'লো, আজি সিও লাহে লাহে মোৰ দায়িত্ব ল'ব লাগে বুলি আঁতৰি গ'ল। নন্দিনী, তোমাৰ মনত আছেনে নাই মই নাজানো, কিন্তু মই সেই সময়তো কৈছিলোঁ তোমাৰ লগত সদায় মই আছোঁ। আৰু এতিয়াও কওঁ, মই তোমাৰ লগত সদায় আছোঁ। তুমি অকলশৰীয়া নহয়। কোন আহিল বা? আপোনালোক আহিলে? আহকচোন, আহক, ভিতৰলৈকে আহক। ঐ সমীৰণ, আমি তোৰ ঘৰত বহিবলৈ অহা নাই। আমি বহিবলৈ অহা নাই। ঐ সমীৰণ, এইবিলাক বৰ ভাল কথা হোৱা নাই। আমিও সেইবিলাক ভাল পোৱা নাই। কোনবোৰ? আৰু আপোনালোকে বোৰ কি কৈছে মই একো বুজিব পৰা নাই। সি একো বুজাই নাই। ঐ, বুজি পোৱা নাই নে নুবুজাৰ ভাত হৈছে? মাল আনি একে ঘৰ সোমোৱাই দিলে। মাল একে গায়ে পোৱালি আৰু। ঐ, কথা চম্ভালি কবি কিন্তু। তাই এজনী অসহায় ছোৱালী, আৰু বন্ধু হিচাপে মই তাইক সহায় কৰিছোঁ। সি সহায় কৰিছে। কি কোনো নথকা ঘৰ এখনত এজনী মাইকী মানুহ আৰু এটা মতা মানুহ থকা মানে কি হয় আমি বুজি নাপাওঁ হে। ৰচোন, অকণমান ধৈৰ্য ধৰ। নহয় কয়তো, এখন ভদ্ৰ আৰু সংস্কাৰী সমাজ। তাইক ভালে ভালে খবৰ দিয়ে দে। এজনী বোৱাৰী মানুহ হৈ অন্য এটা মতাৰ লগত সোমাই আছেহি, সেইজনী কম কিউটানে বাৰু? তই কাক তেনেকে কথা কৈছ? তই কাক মাৰিলি বে? কি কৰিলি বাৰু? কি কৰিলি? আপোনালোকৰ তাই মোৰ লগত একো সম্পৰ্ক নাই কাৰণে আপত্তিটো। ৰ'ব,
এইটো মই সেই তেতিয়াৰ পৰাই সযতনে ৰাখি থৈছিলোঁ যেতিয়া মই তোমাক মনৰ মাজত মোৰ পত্নী হিচাপে গ্ৰহণ কৰিছিলোঁ যিটো সময় আমাক আঁতৰি থাকিবলৈ বাধ্য কৰালে আৰু আপোনালোকে ঠিকেই সন্দেহ কৰিছে তাইৰ লগত মোৰ সম্পৰ্ক আছে সেয়া হ'ল মনৰ সম্পৰ্ক আৱেগৰ সম্পৰ্ক এই সম্পৰ্ক এতিয়াৰ নহয় এই সম্পৰ্ক 5 বছৰ 7 মাহৰ পুৰণি আপোনালোকক অৱশ্যে মই ধন্যবাদ জনাব লাগে যিটো মুহূৰ্তৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ সেই মুহূৰ্তটো মই আপোনালোকৰ কাৰণে পালোঁ সমীৰণ নন্দিনী মই তোমাৰ আৰু তোমাৰ পেটত থকা এই সন্তানটোৰ সমস্ত দায়িত্ব আজীৱন ল'ব বিচাৰোঁ তুমি মোক বাধা নিদিবা মই আজি ৰাইজক সাক্ষী কৰি তোমাক পত্নী হিচাপে গ্ৰহণ কৰিছোঁ এয়া চাওক নন্দিনী আজিৰ পৰা মোৰ পত্নী আৰু আপোনালোকৰ কিবা অসুবিধা আছে নেকি আজিৰ পৰা মোৰ পত্নী আৰু মোৰ সন্তানৰ কথা যাতে কাৰো মুখত শুনা নাপাওঁ সেই কথা মনত ৰখাটো ভাল বল বল শইকীয়া এওঁলোকৰ ব্যৱস্থা এওঁলোকে কৰিলেই এতিয়া আৰু আমি ইয়াত ৰৈ থকাৰ সকাম নাই বলক 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 নন্দিনী কি চাই আছা চোৱাচোন এদিন আমাক এই সময়ে বেলেগ হ'বলৈ বাধ্য কৰাইছিল আৰু আজি সময়ে আমাক একলগ কৰালে